জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিব দূৰণিৰে জোনাকী হয় ৰলা কিয় এ মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া সাগৰৰ দৰে গভীৰ তুমিয়না মৰমকে লৈ আছো দিয়া দেহ মনে আছা যদি বাৰে বাৰে গুচি যোৱা মোৰ কিয় কন্দুৱা নানিবা খেবে কৰাতি নালাগে মোক অৰণি এ মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়াবিনী সেই ৰাতি আহিছিল কাষলে তোমাৰ মোক খবলে হাঁহি হাঁহি খাবতিলা অশ্ৰু ভৰা অনুভূতিবোৰ মনৰ গোপনে মৰমৰ মায়া বিতীখা দিবহি মাথো বেদনা এ মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিব দূৰণিৰে জোনাকী হয় ৰলা কিয় এ মায়া মায়া মাথো মায়া 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 মাথো মায়া হয় মই বৰ্তমান উপস্থিত আছোঁ নাজিৰা সমজিলা অন্তৰ্গত হাতীপতিত থকা যি মানসিক ৰোগী পুনৰ সংস্থাপন কেন্দ্ৰ জ্যোতি ঘৰত মই আছোঁ আৰু মই প্ৰথমতে এটা পৰিৱেশ দেখুৱাব অনুকৰিছোঁ কেমেৰা পাছত য'ত ইয়াত যি মানসিক ৰোগী পুনৰ সংস্থাপন কেন্দ্ৰ হাতীপতিত মই আছোঁ ইয়াত ক'ব লাগিব যে এই যি কেন্দ্ৰটোৰ কথা কৈছোঁ ইয়াত বহু আচলতে মানসিক ৰোগী আচলতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত অনা হয় আৰু ইয়াৰ যিজন স্বত্বাধিকাৰী আচলতে নাছিৰ খান আচলতে এজন মানৱ দৰদী ব্যক্তি বুলি ক'ব লাগিব আৰু এই ব্যক্তিজনৰ প্ৰচেষ্টাত আচলতে এই কেন্দ্ৰটো ইয়াত স্থাপন হৈছে আৰু 2006 বৰ্ষৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত থকা যিসকল মানসিক ৰোগী আছে তেওঁ চিকিৎসা সেৱা প্ৰদান কৰিছে চিকিৎসা সেৱা প্ৰদান কৰি বহুকেইজন আচলতে তেওঁ বৰ্তমান চিকিৎসা কৰিও আছে বহুকেইজন ভাল হৈছে আৰু দেখুৱাইছোঁ আমি এতিয়া কথা উল্লেখ কৰিব লাগিব যে ইয়াত আমি দেখুৱাইছোঁ যিজন এই হ'ল মানসিক ৰোগীৰ পুনৰ সংস্থাপন কেন্দ্ৰৰ যি স্বত্বাধিকাৰী নাছিৰ খান আছে আৰু এজন শিল্পী আছে মোৰ লগত পিকু মালাকাৰ আছে মই তেওঁৰ পৰা পোনে পোনে কথা জানিব বিচাৰিম আপোনাৰ নামটো পিকু মালাকাৰ আপুনি কিমান কেতিয়াৰ পৰা আপুনি সংগীতৰ লগত জড়িত হৈ পৰিছে মই 1990 চনৰ পৰা তাৰপিছত 2010 বছৰ আছিলে তাৰপিছত মোৰ গা বেয়া হৈ গ'ল নাৰ্ভৰ প্ৰব্লেম হ'ল তাৰপিছত এৰি দিছিলোঁ এতিয়া ভালকৈ গাব নোৱাৰোঁ এনেকৈ গাঁৱৰ অৱস্থা নাই তথাপিও আমি এতিয়া গম পাইছোঁ যে আপুনি এতিয়া বৰ্তমান য'ত আছে নাছিৰ খান ছাৰ আছে ছাৰ আপোনাক কেনেদৰে ক'ত লগ পাইছিলে ছাৰ মই ফুটপাথতে শুইছিলোঁ খাইছিলোঁ আৰু ফুটপাথতে আছিলোঁ তাৰ পৰা নাছিৰ যাওঁতে মোক আনিছিলে গাইড কৰি হাতীপতি আমি এতিয়া গম পাইছোঁ যে আপুনি জুবিন গাৰ্গৰ এজন বন্ধু আপুনি জুবিন গাৰ্গক বহুত ভাল পায় আৰু তেওঁ লিখা তেওঁ কণ্ঠদান কৰা গীতো আপুনি বহুত কণ্ঠ গাইছে কি ক'ব জুবিন গাৰ্গৰ কথা কি জুবিন গাৰ্গক বহুত তাৰ 100 বছৰ বাচি থাকক বহুত টেলেণ্টেড মানুহ এনেকুৱা মানুহ পোৱা নাযায় আৰু কি ক'ম ভগৱানৰ তুল্য মানুহ আপুনি যদি এইমাত্ৰ যদি জুবিন গাৰ্গৰ এতিয়া গীত গাই দিয়ে অলপ জুবিন গাৰ্গৰ গীত এটা মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিব দূৰণিৰে জোনাকী হয় ৰলা কিয় এ মায়া
তোমায়া তুমি জানো সঁচানে মৰমৰে মায়া সাগৰৰ দৰে গভীৰ তুমি অনা মৰমকে লৈ আছো দিয়া দেহে মনে আছা যদি বাৰে বাৰে বুজোৱা মোক কিয় কন্দুৱা নাগিবা হেমেকাৰা আচলতে ইয়াত এই হ'ল জুবিন গাৰ্গৰ বন্ধু যোৰহাট নগৰৰ যি দহা বহা চুক আছে জহা বহা চুকত তেওঁৰ ঘৰ যথেষ্ট অসুস্থ হৈ পৰিছিলে। অসুস্থ হোৱাৰ পিছত নাজিয়া হাতী প্ৰতিষ্ঠিত যি জ্যোতিঘৰ আচলতে মানসিক পুনঃসংস্থাপন কেন্দ্ৰৰ যি স্বত্বাধিকাৰী নাছেৰ খানে যোৰহাট নগৰত বাট পথত পাই লৈ আহিছিলে। আৰু মোৰ লগত এই স্বত্বাধিকাৰী নাছেৰ খান আছে। নাছেৰ খানৰ পৰা মই কিছু কথা জানিব বিচাৰিম। আপোনাৰ এই যিটো কেন্দ্ৰটো আছে কিমান চনৰ পৰা আপুনি? আমি প্ৰথম 2006 চনৰ পৰাই আচলতে মানসিক যিসকল ৰোগী আছে তেওঁলোকৰ আমি শুশ্ৰূষা কৰি আহিছোঁ। আৰু ইয়াতে আমাৰ প্ৰায় 6-7 বছৰ হৈ গ'ল। আমি ইয়াতে প্ৰথমে ভাড়াঘৰত আছিলোঁ আৰু এতিয়া নিজাকৈ ইয়াতে নিজা স্থায়ী হিচাপে আমি এই গৃহটো স্থাপন কৰিছোঁ যাতে পদপথৰ যিসকল লোক আছে তেওঁলোকে যাতে ইয়াত এটা সুস্থ পৰিৱেশৰ মাজত থাকিব পাৰে, এসাঁজ খাবলৈ পায়, আমি মনত শান্তি পাম। তো সেইটো উদ্দেশ্যে আমি ইয়াতে এইটো গৃহত আমি স্থাপন। বৰ্তমান ইয়াত কিমান আছে? এতিয়া প্ৰায় 64 আমাৰ পেচেণ্ট আছে বিভিন্ন অসমৰ বিভিন্ন জিলাত, বহিৰাজ্যৰো আছে। আমি বহিৰাজ্যৰ কেৰালাতো আমি খবৰ পাইছিলোঁ। আমাৰ অসম গভৰ্ণমেণ্টৰ লগত কেৰালা গভৰ্ণমেণ্টে কথা পাতি আমি এটা সজাতি দল গৈ পেলাই কেৰালাৰ পৰা আমি অসমৰ এগৰাকী আনিছিলোঁ। আৰু তেনেকৈ বিভিন্ন জেগাৰ পৰা আমি আনি আছোঁ যেনেকৈ আমাৰ সম্ভৱ হয় আৰু ইমানখিনি সম্ভৱ হয়।